প্ৰগ্ৰাম ইউটিউব চেনেল বন্ধুসকল যদি কোম্পানীত চাকৰি কৰিবলৈ ইচ্ছা নাই তেনেহ'লে প্ৰিপাৰেশ্যন কৰক কাৰণ মোক বেয়া পাব নালাগে মই বেয়াকৈ ক'লোঁ বন্ধুসকল কাৰণ মই আপোনালোকক উপকৃত কৰিম ইতিমধ্যে ঘোষণা কৰিছোঁ অসম চৰকাৰৰ যিটো এডিআৰ আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিকোনো পৰীক্ষা হৈছে অসমত যিকোনো পৰীক্ষা হৈছে হাইকোৰ্টৰ পৰীক্ষা হওক ডিএছএছৰ ডিএমই ডিএছডব্লিউ এছএছআৰ বিভাগৰ পৰীক্ষা হওক তাৰপিছত আপোনালোকৰ সাধাৰণতে হেল্থৰ পৰা যিকোনো গেট্ৰিক ভেকেঞ্চিত পৰীক্ষা হওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 26,441টা পোষ্টৰ 7 বছৰ আগৰ পৰা যিকোনো পৰীক্ষা হওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা হওক তাৰপিছত এতিয়া যিকোনো কলেজৰ পৰীক্ষা হওক সকলো আপোনালোকৰ সাধাৰণতে টিচাৰৰ পৰীক্ষা হওক শিক্ষাবোৰ্ডৰ পৰীক্ষা হওক বন্ধুসকল পঞ্চায়তৰ গ্ৰামীণ বিভাগৰ পৰীক্ষা হওক তাৰপিছত আপোনালোকৰ সাধাৰণতে যিকোনো বিভাগৰ পৰীক্ষা হওক মোটামুটি 7 বছৰৰ পুৰণি প্ৰশ্ন কাকতবোৰ মই আপোনালোকক মোৰ চেনেলৰ পৰা দিয়া হ'ব মই কৈছোঁ ভালকৈ প্ৰিপাৰেশ্যন কৰক আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো সাধাৰণতে এৰিয়া 2.0 মোটামুটি 13,000 পদৰ ইতিমধ্যে এপ্লাই চলি আছে আৰু এপ্লাই মাত্ৰ 5 দিন সময় আছে বন্ধুসকল এপ্লাই এতিয়ালৈকে যদি কৰা নাই কৰি ল'ব পাৰে আৰু আপোনালোকৰ সাধাৰণতে এই গেট 3 গেট 4 পদৰ বাবে আপোনালোকে যদি এতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰা নাই কাৰণ প্ৰিপাৰেশ্যন কৰক বন্ধুসকল এই পৰীক্ষাসমূহ সাধাৰণতে কেতিয়া হ'ব আৰু আপোনালোকৰ যদি কোম্পানীৰ চাকৰি কৰিবলৈ ইচ্ছা নাই তেনেহ'লে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক কাৰণ কোম্পানীৰ চাকৰি কৰিবলৈ যদি ইচ্ছা নাই ইতিমধ্যে চাকৰি সাধাৰণতে পৰীক্ষা নিদিয়াকৈ চাকৰি পাব আৰু আপোনালোকৰ সাধাৰণতে অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে কোনো ধৰণৰ টকা পইচাৰ বলতে কোনো ধৰণৰ চাকৰি ল'ব নোৱাৰে বা ইতিমধ্যে যিবোৰ সাধাৰণতে কেলেংকাৰী বা আপোনালোকৰ যিটো সাধাৰণতে কেলেংকাৰী হওক বা যিকোনো সাধাৰণতে আপোনালোকৰ সাধাৰণতে হওক বন্ধুসকল সকলোবোৰ সাধাৰণতে নৎসাত কৰিছে আৰু অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে ঘোষণা কৰিছে কোনো ধৰণৰ কেলেংকাৰীৰ জৰিয়তে বা টকাৰ বলতে কোনো চাকৰি দিয়া নহয় সকলোবোৰ নিকাভাৱে হ'ব মেৰিট হিচাপত হ'ব কাট অফ হিচাপত হ'ব এইবাৰতো কাট অফ মেৰিট সকলো মাৰিব বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেইমাহ আগতে ঘোষণা কৰিছে আৰু এই পৰীক্ষাসমূহ সাধাৰণতে দেৰিকৈ অনুষ্ঠিত হওক বহুতে ক'ব যে পৰীক্ষা অতি সোনকালে হওক বন্ধুসকল অতি সোনকালে হ'ব নালাগে তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিছে দেৰিকৈ হওক মই ইতিমধ্যে যোৱা বছৰ গেট 4ত পাছ কৰিছিলোঁ আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰিছোঁ যাতে গেট 3ত পাছ কৰি ভাইভা টেষ্টত পাছ কৰি ছাকচেছ হৈ যাব পাৰোঁ ইতিমধ্যে যোৱা বছৰত পাছ কৰাৰ পিছত ভাইভা টেষ্ট বা স্কিল টেষ্টত নট কোৱালিফাই হৈছিলোঁ বন্ধুসকল সেইবাবে কৈছোঁ এইবাৰ সময়টো অলপমান বেছিকৈ পাওঁ যাতে প্ৰিপাৰেশ্যন ভালকৈ কৰিব পাৰোঁ আপোনালোকে যদি সময়টো পায় ভালকৈ প্ৰিপাৰেশ্যন কৰিব সময়টো পালেহে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰিহে ৰিটেন এক্সাম পাছ কৰিব পাৰিব ৰিটেন এক্সাম ভাল এটা নাম্বাৰ থাকিব লাগিব আৰু ভাল এটা নাম্বাৰ থাকিলেহে আপোনালোকৰ সাধাৰণতে কাট অফ লিষ্টত নাম আহিব বন্ধুসকল এইবাৰ সাধাৰণতে অলপমান হাই যাব আৰু হাই যাব সেইবাবে কৈছোঁ আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক হাই যোৱাৰ আগতে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু আপোনালোকে পৰীক্ষা মোটামুটি ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব ইলেকশ্যনৰ আগত পৰীক্ষা নহয় কাৰণ সেৱাই পৰীক্ষা পাতিব সেৱাই পৰীক্ষা পাতিবলৈ হ'লে মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা ফেব্ৰুৱাৰী মাহত আছে আৰু মাৰ্চ মাহৰ 1-2 তাৰিখৰ পৰা আপোনালোকে 3 তাৰিখৰ পৰা ইলেকশ্যন জাৰি কৰিব অসমত কোনো ধৰণৰ পৰীক্ষা নহয় ইতিমধ্যে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 3 মাৰ্চৰ পৰা ইলেকশ্যন জাৰি কৰিব ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা আছে সেৱাই পৰীক্ষা পাতিব এইবোৰ পৰীক্ষা নাপাতে অসম চৰকাৰ অসম পুলিচৰ ফিজিকেল এডমিট কাৰ্ডো মুকলি নহয় বন্ধুসকল ইতিমধ্যে 2 মাহ হৈ গৈছে বন্ধুসকল এই পৰীক্ষা সকলো ফিজিকেল পৰীক্ষা সকলোবোৰ সাধাৰণতে পিছতেই হ'ব আৰু আপোনালোকৰ সাধাৰণতে অসম চৰকাৰ যিকোনো পৰীক্ষা হওক যিকোনো সাধাৰণতে হওক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ অসম চৰকাৰৰ যিকোনো খবৰ পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব মই সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা দিম আৰু আপোনালোকৰ সাধাৰণতে এই এডিআৰ 2.0 হওক স্বাস্থ্য বিভাগৰ ফালৰ পৰা ডিএছএছ ডিএমই ডিএছডব্লিউ চাৰিটা বিভাগ মিলি গেট 3 গেট 4 6,000 পদ মুকলি হ'ব তাৰপিছত ডিএমই 2008টা পদ আছিল তাতে এপ্লাই মই নিজে কৰিছোঁ আৰু এডিআৰ 2.0 যিটো মই নিজে এপ্লাই কৰিছোঁ 3টা ষ্টেপত এপ্লাই কৰিছোঁ আপোনালোকৰ সাধাৰণতে চায়েন্স আছে সেইটোত এপ্লাই কৰিছোঁ 12 পাছ আৰ্টছত এপ্লাই কৰিছোঁ গেট 4ত এপ্লাই কৰিছোঁ 10 পাছত এপ্লাই কৰিছোঁ বন্ধুসকল 4টা ষ্টেপত এপ্লাই কৰিছোঁ ডিএমইত এপ্লাই কৰিছোঁ 5টা ষ্টেপ হৈছে আৰু আপোনালোকৰ সাধাৰণতে এছএছজি এপ্লাই কৰিছোঁ মই ইতিমধ্যে যোৱা বছৰতে এছএছজিত পাছ কৰিছিলোঁ তাৰ ফাইনেল লিষ্টত নাম নাহিল বন্ধুসকল তাৰপিছত কপালটো বেয়াৰ কাৰণে নাম নাহিল আৰু যোৱা বছৰ সাধাৰণতে গেট 4তে পাছ কৰিছিলোঁ ফাইনেল লিষ্টত ভাইভা টেষ্টত মোৰ বেয়া হৈছিল মই তেতিয়াই গম পাইছিলোঁ যে ফাইনেল লিষ্টত নাম নাহে হঠাৎ নাহিল বন্ধুসকল আকৌ বেয়া লাগিছিল সেইবাবে কৈছোঁ এইবাৰ ভালকৈ প্ৰিপাৰেশ্যন কৰিম সময়টো বেছিকৈ পাইছোঁ ভাল হৈছে পৰীক্ষা মই ইলেকশ্যনৰ পিছত হ'ব 7-8 মাহ পিছতে অনুষ্ঠিত হ'ব 7 মাহ পিছত মোটামুটি 7 মাহ ভালকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব সময় পাইছে সেইবাবে কৈছোঁ কোম্পানীৰ চাকৰি কৰিবলৈ যদি ইচ্ছা নাই প্ৰিপাৰেশ্যন কৰক টকাৰ বলতে চাকৰি ল'ব কেতিয়াও নোৱাৰে আৰু টকা পইচাৰ জৰিয়তে কেতিয়াও চাকৰি নাযায় আৰু ইতিমধ্যে অসম চৰকাৰ যিকোনো চাকৰি হওক নিকাভাৱে যাব কাট অফ হিচাপত যাব যোগ্যতা বৃদ্ধি যাব মই যোৱা বছৰ নিজে প্ৰমাণ পাইছোঁ যে যোগ্যতা ভিত্তিত কাট অফ হিচাপত গৈছে আৰু মই ভালকৈ প্ৰিপাৰেশ্যন কৰা নাই বা ভাইভা টেষ্টটো বেয়া হৈছিল নাম নাহিল অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰে যে আকৌ পদ মুকলি কৰিছে তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ সকলো বিষয়ববীয়া অসমৰ সকলো মন্ত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে যে আকৌ পদ মুকলি কৰিছে
আলোচনা কৰি অসমৰ নিবনুৱাসকলৰ বাবে আৰু তেওঁলোকক কৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ সকলো নিবনুৱাসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগে কাৰণ অসমত ইমান পদ মুকলি কৰি দিলে তাৰ বাবে ধন্যবাদ আৰু অসমৰ যিকোনো চাকৰি খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু কোম্পানী চাকৰি কৰিবলৈ যদি ইচ্ছা নাই তেনেহ'লে ভালকৈ প্ৰিপাৰেশ্যন কৰক কোম্পানী চাকৰি কৰিবলৈ যদি ইচ্ছা নাই আকৌ কৈছোঁ ভালকৈ প্ৰিপাৰেশ্যন কৰক নহ'লে কিন্তু আপোনালোকে বেয়াকৈ ফচিব লাগিব আৰু আপোনালোকে সাধাৰণতে সকলোবোৰ লিখা হ'ব কোনো টকাৰ বলত নহয় সকলো সাধাৰণতে চাকৰি পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু অসমৰ যিকোনো চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ মই অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক মোৰ যিকোনো আপডেট হওক মই দিম সকলোবোৰ এডিআৰ যিকোনো পুৰণি প্ৰশ্ন কাকত মই দিম মই প্ৰতিশ্ৰুতি দিছোঁ সকলোৱে কমেণ্ট কৰিব লাগে না নালাগে বন্ধুসকল পুৰণি প্ৰশ্ন কাকতবোৰ লাগে না নালাগে সকলোৱে প্ৰিপাৰেশ্যন কৰিবৰ বাবে আৰু আপোনালোকে প্ৰিপাৰেশ্যন সাধাৰণতে ভালকৈ কৰিব অলপকৈ কৰিব 2 ঘণ্টা দিনতে প্ৰতিদিনে সাধাৰণতে 2 ঘণ্টা 3 ঘণ্টাকৈ 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা প্ৰিপাৰেশ্যন কৰক 100% চাকৰি পাব 100% পৰীক্ষাত পাছ কৰিব 2 ঘণ্টা ভালকৈ প্ৰিপাৰেশ্যন কৰক মোবাইলতে ক্লাছ কৰক বা অফলাইনতে কৰক বা আপুনি নিজৰ কিতাপে পঢ়ক বন্ধুসকল 2 ঘণ্টা আপুনি চিলেবাছ হিচাপত ভালকৈ প্ৰিপাৰেশ্যন কৰক আপোনালোকে সাধাৰণতে ৰাতি হ'লেও কৰিব গোটেই দিনটো নকৰি ৰাতি হ'লেও কৰিব যদি আপোনালোকে সাধাৰণতে প্ৰিপাৰেশ্যন কৰিবলগীয়া আছে ৰাতি হ'লেও কৰিব আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক 100% চাকৰি পাবলৈ সহজ হ'ব বা 100% পৰীক্ষাত পাছ কৰিব 100% পৰীক্ষাত পাছ কৰিবলৈ হ'লে ৰাতি হ'লেও 2 ঘণ্টাকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব দিনত কৰক নকৰক কোনো কথা নাই মই সাধাৰণতে দিনত কৰক নকৰোঁ কিন্তু ৰাতি মই প্ৰিপাৰেশ্যন কৰিমেই 2 ঘণ্টা খাওঁ নাখাওঁ সাধাৰণতে 2 ঘণ্টা প্ৰিপাৰেশ্যন কৰিম মই 7-8 মাহ যদি 2 ঘণ্টাকৈ প্ৰিপাৰেশ্যন কৰোঁ সকলো চিলেবাছ কমপ্লিট হৈ যাব কাৰণ যোৱা বছৰ মই গেট 3 হেল্থৰ ফালৰ পৰা পাছ কৰিছোঁ এডিআৰ গেট 4 পাছ কৰিছোঁ কিন্তু ফাইনেল লিষ্টত নাম নাহিল তাৰ বাবে এইটো বেলেগ কথা বাইবেট টেষ্টটো বেয়া আছিল বা ফাইনেল লিষ্টত নাম নাহিল কাট অফত মিলা নাই সেইবাবে নাহিল বা বয়সটো কম সেইবাবে নাহিল বন্ধুসকল আৰু ইতিমধ্যে আপোনালোকৰ সাধাৰণতে একে নাম্বাৰ পালে বয়সৰ ভিত্তিত দিয়া হয় আৰু এইবাৰ অলপমান ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব কাট অফটো হাই যাব লাগিব কাট অফটো হাই যাব প্ৰিপাৰেশ্যন ভালকৈ কৰিব লাগিব যাতে নামটো আহে সেইবাবে কৈছোঁ ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব কাট অফত নাম আহিবলৈ হ'লে আপুনি সেইবাবে কৈছোঁ সকলোৱে ভালকৈ প্ৰিপাৰেশ্যন কৰক কোম্পানীত চাকৰি কৰিবলৈ যদি ইচ্ছা নাই তেনেহ'লে প্ৰিপাৰেশ্যন কৰিব লাগিব টকাৰ পইচাৰ ফলতে কোনো ধৰণৰ চাকৰি নাপায় থাম্বনেইল চাই কোনো ধৰণৰ বেয়া পাব নালাগে সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান পদ মুকলি কৰি তেওঁৰ বাবে হেল্থৰ পৰা যিকোনো গেট 3 ভেকেঞ্চিত পৰীক্ষা হওক আসাম ডাইৰেক্ট কোনো 26,441টা পোষ্টৰ 7 বছৰ আগৰ পৰা যিকোনো পৰীক্ষা হওক আসাম ডাইৰেক্ট কোনো গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা হওক তাৰপিছত আইটিআই সাধাৰণতে যিকোনো কলেজৰ পৰীক্ষা হওক সকলো আপোনালোকৰ সাধাৰণতে টিচাৰৰ পৰীক্ষা হওক শিক্ষাবোৰ্ডৰ পৰীক্ষা হওক বন্ধুসকল পঞ্চায়তৰ গ্ৰামীণ বিভাগৰ পৰীক্ষা হওক তাৰপিছত আপোনালোকৰ সাধাৰণতে যিকোনো বিভাগৰ পৰীক্ষা হওক মোটামুটি 7 বছৰৰ পুৰণি প্ৰশ্ন কাকতবোৰ মই আপোনালোক মোৰ চেনেলৰ পৰা দিয়া হ'ব মই কৈছোঁ ভালকৈ প্ৰিপাৰেশ্যন কৰক আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো সাধাৰণতে এৰিয়া 2.0 মোটামুটি 13,000 পদৰ ইতিমধ্যে এপ্লাই চলি আছে আৰু এপ্লাই মাজত মাত্ৰ 5 দিন সময় আছে বন্ধুসকলে এপ্লাই এতিয়ালৈকে যদি কৰা নাই কৰি ল'ব পাৰে আৰু আপোনালোকৰ সাধাৰণতে এই গেট 3 গেট 4 পদৰ বাবে আপোনালোকে যদি এতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰা নাই কাৰণ প্ৰিপাৰেশ্যন কৰক বন্ধুসকল এই পৰীক্ষাসমূহ সাধাৰণতে কেতিয়া হ'ব আৰু আপোনালোকৰ যদি কোম্পানী চাকৰি কৰিবলৈ ইচ্ছা নাই তেনেহ'লে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক কাৰণ কোম্পানী চাকৰি কৰিবলৈ যদি ইচ্ছা নাই ইতিমধ্যে চাকৰি সাধাৰণতে পৰীক্ষা নিদিয়াকৈ চাকৰি পাব আৰু আপোনালোকৰ সাধাৰণতে অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে কোনো ধৰণৰ টকা পইচাৰ বলতে কোনো ধৰণৰ চাকৰি ল'ব নোৱাৰে বা ইতিমধ্যে যিবোৰ সাধাৰণতে কেলেংকাৰী বা আপোনালোকৰ যিটো সাধাৰণতে কেলেংকাৰী হওক বা যিকোনো সাধাৰণতে আপোনালোকৰ সাধাৰণতে হওক বন্ধুসকল সকলোবোৰ সাধাৰণতে নৎসাত কৰিছে আৰু অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে ঘোষণা কৰিছে কোনো ধৰণৰ কেলেংকাৰীৰ জৰিয়তে বা টকাৰ বলতে কোনো চাকৰি দিয়া নহয় সকলোবোৰ নিকাভাৱে হ'ব মেৰিট হিচাপত হ'ব কাট অফ হিচাপত হ'ব এইবাৰতো কাট অফ মেৰিট সকলো মাৰিব বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেইমাহ আগতে ঘোষণা কৰিছে আৰু এই পৰীক্ষাসমূহ সাধাৰণতে দেৰিকৈ অনুষ্ঠিত হওক বহুতে ক'ব যে পৰীক্ষা অতি সোনকালে হওক বন্ধুসকল অতি সোনকালে হ'ব নালাগে তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিছে দেৰিকৈ হওক মই ইতিমধ্যে যোৱা বছৰ গেট 4ত পাছ কৰিছিলোঁ আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰিছোঁ যাতে গেট 3ত পাছ কৰি বাইবেট টেষ্টত পাছ কৰি ছাকচেছ হৈ যাব পাৰোঁ ইতিমধ্যে যোৱা বছৰত পাছ কৰাৰ পিছত বাইবেট টেষ্ট বা স্কিল টেষ্টত নট কোৱালিফাই হৈছিলোঁ বন্ধুসকল সেইবাবে কৈছোঁ এইবাৰ সময়টো অলপমান বেছিকৈ পাওঁ যাতে প্ৰিপাৰেশ্যন ভালকৈ কৰিব পাৰোঁ আপোনালোকে যদি সময়টো পায় ভালকৈ প্ৰিপাৰেশ্যন কৰিব সময়টো পালেহে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰিহে ৰিটেন এক্সাম পাছ কৰিব পাৰিব ৰিটেন এক্সাম ভাল এটা নাম্বাৰ থাকিব লাগিব আৰু ভাল এটা নাম্বাৰ থাকিলেহে আপোনালোকৰ সাধাৰণতে কাট অফ লিষ্টত নাম আহিব বন্ধুসকল এইবাৰ সাধাৰণতে অলপমান হাই যাব আৰু হাই যাব সেইবাবে কৈছোঁ আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক হাই যোৱাৰ আগতে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু আপোনালোকে পৰীক্ষা মোটামুটি ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব ইলেকশ্যনৰ আগত পৰীক্ষা নহয় কাৰণ সেৱাই পৰীক্ষা পাতিব সেৱাই পৰীক্ষা পাতিবলৈ হ'লে মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা ফেব্ৰুৱাৰী মাহত আছে আৰু মাৰ্চ মাহৰ 1-2 তাৰিখৰ পৰা আপোনালোকে 3 তাৰিখৰ পৰা ইলেকশ্যন জাৰি কৰিব অসমত কোনো ধৰণৰ পৰীক্ষা নহয় ইতিমধ্যে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 3 মাৰ্চৰ পৰা ইলেকশ্যন জাৰি কৰিব ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা আছে সেৱাই পৰীক্ষা পাতিব এইবোৰ পৰীক্ষা নাপাতে অসম চৰকাৰ অসম পুলিচৰ ফিজিকেল এডমিট কাৰ্ডো মুকলি নহয় বন্ধুসকল ইতিমধ্যে 2 মাহ হৈ গৈছে বন্ধুসকল এই পৰীক্ষা সকলো ফিজিকেল পৰীক্ষা সকলোবোৰ সাধাৰণতে পিছতেই হ'ব আৰু আপোনালোকৰ সাধাৰণতে অসম চৰকাৰ যিকোনো পৰীক্ষা হওক যিকোনো সাধাৰণতে হওক মোৰ
চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ অসম চৰকাৰৰ যিকোনো খবৰ পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব মই সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা দিম আৰু আপোনালোকৰ সাধাৰণতে এই এডিআৰ 2.0 হওক স্বাস্থ্য বিভাগৰ ফালৰ পৰা ডিএছএছ ডিএমই ডিএছএল চাৰিটা বিভাগ মিলি গেট 3 গেট 6000 পদ মুকলি হ'ব তাৰপিছত ডিএমই 2008টা পদ আছিল তাতে এপ্লাই মই নিজে কৰিছোঁ আৰু এডিআৰ 2.0 যেটো মই নিজে এপ্লাই কৰিছোঁ 3টা ষ্টেপত এপ্লাই কৰিছোঁ আপোনালোকৰ সাধাৰণতে সায়েন্স আছে হেতুত এপ্লাই কৰিছোঁ 12 আৰ্টছ এপ্লাই কৰিছোঁ গেট 4ত এপ্লাই কৰিছোঁ 10 এপ্লাই কৰিছোঁ বন্ধুসকল 4টা ষ্টেপত এপ্লাই কৰিছোঁ ডিএমইত এপ্লাই কৰিছোঁ 5টা ষ্টেপ হৈছে আৰু আপোনালোকৰ সাধাৰণতে এছএছজি এপ্লাই কৰিছোঁ মই ইতিমধ্যে যোৱা বছৰত এছএছজি পাছ কৰিছিলোঁ তাৰ ফাইনেল লিষ্টত নাম নাহিল বন্ধুসকল তাৰপিছত কপালটো বেয়াৰ কাৰণে নাম নাহিল আৰু যোৱা বছৰ সাধাৰণতে গেট 4ত পাছ কৰিছিলোঁ ফাইনেল লিষ্টত বাইবাইট লিষ্টত মোৰ বেয়া হৈছিল মই তেতিয়া গম পাইছিলোঁ যে ফাইনেল লিষ্টত নাম নাহে হঠাৎ নাহিল বন্ধুসকল আকৌ বেয়া লাগিছিল সেইবাবে কৈছোঁ এবাৰ ভালকৈ প্ৰিপাৰেচন কৰিম সময়টো বেছিকৈ পাইছোঁ ভাল হৈছে পৰীক্ষা মই ইলেকশ্যনৰ পিছত হ'ব 7-8 মাহ পিছতে অনুষ্ঠিত হ'ব 7 মাহ পিছত মোটামুটি 7 মাহ ভালকৈ প্ৰিপাৰেচন কৰিব পাৰিব সময় পাইছে সেইবাবে কৈছোঁ কোম্পানী চাকৰি কৰিবলৈ যদি ইচ্ছা নাই প্ৰিপাৰেচন কৰক টকাৰ বলত চাকৰি ল'ব কেতিয়াও নোৱাৰে আৰু টকা পইচাৰ জৰিয়তে কেতিয়াও চাকৰি নাযায় আৰু ইতিমধ্যে অসম চৰকাৰ যিকোনো চাকৰি হওক নিকাভাৱে যাব কাট অফ হিচাপত যাব যোগ্যতা বৃদ্ধি যাব মই যোৱা বছৰ নিজে প্ৰমাণ পাইছোঁ যে যোগ্যতা বৃদ্ধিত কাট অফ হিচাপত গৈছে আৰু মই ভালকৈ প্ৰিপাৰেচন কৰা নাই বা বাইবাই টেষ্টটো বেয়া হৈছে বাইবাই টেষ্টটো বেয়া হৈছিল নাম নাহিল অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰে যে আকৌ পদ মুকলি কৰিছে তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ সকলো বিষয়ববীয়া অসমৰ সকলো মন্ত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে যে আকৌ পদ মুকলি কৰিছে আলোচনা কৰি অসমৰ নিবনুৱাসকলৰ বাবে আৰু তেওঁলোকক কৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ সকলো নিবনুৱাসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগে কাৰণ অসমত ইমান পদ মুকলি কৰি দিলে তাৰ বাবে ধন্যবাদ আৰু অসমৰ যিকোনো চাকৰি খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু কোম্পানী চাকৰি কৰিবলৈ যদি ইচ্ছা নাই তেনেহ'লে ভালকৈ প্ৰিপাৰেচন কৰক কোম্পানী চাকৰি কৰিবলৈ যদি ইচ্ছা নাই আকৌ কৈছোঁ ভালকৈ প্ৰিপাৰেচন কৰক নহ'লে কিন্তু আপোনালোকে বেয়াকৈ ফচিব লাগিব আৰু আপোনালোকে সাধাৰণতে সকলোবোৰ লিখা হ'ব কোনো টকাৰ বলত নহয় সকলো সাধাৰণতে চাকৰি পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু অসমৰ যিকোনো চাকৰিৰ বাবে প্ৰিপাৰেচন কৰিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ মই অসম চৰকাৰৰ যিকোনো চাকৰি খবৰ হওক মোৰ যিকোনো আপডেট হওক মই দিম সকলোবোৰ এডিআৰ যিকোনো পুৰণি প্ৰশ্ন কাকত মই দিম মই প্ৰতিশ্ৰুতি দিছোঁ সকলোৱে কমেণ্ট কৰিব লাগে না নালাগে বন্ধুসকল পুৰণি প্ৰশ্ন কাকতবোৰ লাগে না নালাগে সকলোৱে প্ৰিপাৰেচন কৰিবৰ বাবে আৰু আপোনালোকে প্ৰিপাৰেচন সাধাৰণতে ভালকৈ কৰিব অলপকৈ কৰিব 2 ঘণ্টা দিনতে প্ৰতিদিনে সাধাৰণতে 2 ঘণ্টা 3 ঘণ্টাকৈ 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা প্ৰিপাৰেচন কৰক 100% চাকৰি পাব 100% পৰীক্ষাত পাছ কৰিব 2 ঘণ্টা ভালকৈ প্ৰিপাৰেচন কৰক মোবাইলতে ক্লাছ কৰক বা অফলাইনতে কৰক বা আপুনি নিজৰ কিতাপে পঢ়ক বন্ধুসকল 2 ঘণ্টা আপুনি চিলেবাছ হিচাপত বা ভালকৈ প্ৰিপাৰেচন কৰক আপোনালোকে সাধাৰণতে ৰাতি হ'লেও কৰিব গোটেই দিনটো নকৰি ৰাতি হ'লেও কৰিব যদি আপোনালোকে সাধাৰণতে প্ৰিপাৰেচন কৰিবলগীয়া আছে ৰাতি হ'লেও কৰিব আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰক 100% চাকৰি পাবলৈ সহজ হ'ব বা 100% পৰীক্ষাত পাছ কৰিব 100% পৰীক্ষাত পাছ কৰিবলৈ হ'লে ৰাতি হ'লেও 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰিব লাগিব দিনত কৰক নকৰক কোনো কথা নাই মই সাধাৰণতে দিনত কৰক নকৰোঁ কিন্তু ৰাতি মই প্ৰিপাৰেচন কৰিমেই 2 ঘণ্টা খাওঁ নাখাওঁ সাধাৰণতে 2 ঘণ্টা প্ৰিপাৰেচন কৰিম মই 7-8 মাহ যদি 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰোঁ সকলো চিলেবাছ কমপ্লিট হৈ যাব কাৰণ যোৱা বছৰ মই গেট 3ত হেল্থৰ ফালৰ পৰা পাছ কৰিছোঁ এডিআৰ গেট 4ত পাছ কৰিছোঁ কিন্তু ফাইনেল লিষ্টত নাম নাহিল তাৰ বাবে সেইটো বেলেগ কথা বাইবাই টেষ্টটো বেয়া আছিল বা ফাইনেল লিষ্টত নাম নাহিল কাট অফত মিলা নাই সেইবাবে নাহিল বা বয়সটো কম সেইবাবে নাহিল বন্ধুসকল আৰু ইতিমধ্যে আপোনালোকৰ সাধাৰণতে একে নাম্বাৰ পালে বয়সৰ বৃদ্ধি দিয়া হয় আৰু এইবাৰ অলপমান ভালকৈ প্ৰিপাৰেচন কৰিব লাগিব কাট অফটো হাই যাব লাগিব কাট অফটো হাই যাব প্ৰিপাৰেচন ভালকৈ কৰিব লাগিব যাতে নামটো আহে সেইবাবে কৈছোঁ ভালকৈ প্ৰিপাৰেচন কৰিব লাগিব কাট অফত নাম আহিবলৈ হ'লে আপুনি সেইবাবে কৈছোঁ সকলোৱে ভালকৈ প্ৰিপাৰেচন কৰক কোম্পানীত চাকৰি কৰিবলৈ যদি ইচ্ছা নাই তেনেহ'লে প্ৰিপাৰেচন কৰিব লাগিব টকাৰ পইচাৰ বলতে কোনো ধৰণৰ চাকৰি নাপায় থাম্বনেইল চাই কোনো ধৰণৰ বেয়া পাব নালাগে সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ইমান পদ মুকলি কৰি তেওঁৰ বাবে ধন্যবাদ ছাপোৰ্ট কৰিব